পানী আৰু বড়োপানী ৰাইজৰ লগত আয়োজিত হোৱা এখন মত বিনিময় অনুষ্ঠানত উপস্থিত থকা আমাৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, কাৰ্যকৰী সভানেত্ৰী প্ৰাক্তন বিধায়িকা ৰজনীনা তিৰ্কী ডাঙৰীয়ানী, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, জিলাৰ সভাপতি মদন বৰা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি আমাৰ যদুমণি ৰাজখোৱা ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল দীপাংকৰ বৰা ডাঙৰীয়াকে ইত্যাদি আমাৰ উপসভানেত্ৰী প্ৰদেশ কংগ্ৰেছৰ মীনা তেলী বাইদেউ, আমাৰ দীপানিতা দুৱাৰা বাইদেউ, আমাৰ বালিকা লাহন পেগু ডাঙৰীয়ানী আৰু উপস্থিত থকা আমাৰ সাংবাদিকসকল, দলৰ সতীৰ্থসকল, স্থানীয় ৰাইজ, আজি আপোনালোকৰ ওচৰত আহি আগৰ দিনবোৰ মনত পৰিছে যেতিয়া আপোনালোকৰ স্থানীয় সাংসদ হিচাপে মই অঞ্চলত আহিছিলোঁ। কেতিয়াবা ভাল সময়ত, কেতিয়াবা স্থানীয় ৰাইজৰ বিপদৰ সময়ত, আৰু ইয়াত আহি দেখিছিলোঁ যে আপোনালোকে বিশেষকৈ শিশুপানী সৰুপানী মানুহৰ কিমান নানান ধৰণৰ সমস্যা আছে। আপোনালোকৰ ভূমি অধিকাৰৰ পৰা নাগা শাসনৰ সমস্যালৈ, শিক্ষা সমস্যাৰ পৰা চিকিৎসা সমস্যালৈ নানান ধৰণৰ সমস্যা এই অঞ্চলবোৰত আছে। আৰু আমি ভাবিছিলোঁ যে হয় ৰাইজে আমাৰ 15 বছৰ কংগ্ৰেছৰ চৰকাৰ দেখিলে, প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দেখিলে, আৰু ৰাইজে 2016 চনত পৰিৱৰ্তনৰ আশাত কমল ফুলক ৰাজ্যক ভোট দিলে, আৰু 21 চনত যোৱা বিধানসভা নিৰ্বাচনত গোলাঘাট অঞ্চলৰ ৰাইজে ৰাজ্যত বিজেপি চাই গোলাঘাট বিধানসভা সমষ্টিৰ ভিতৰতো পদম ফুলক ভোট দিলে। সকলোৱে ভাবিলে যে এইখন চৰকাৰ সদায় ডাবল ইঞ্জিনৰ কথা কয়, তেতিয়াহ'লে যদি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, বিধানসভাত বিজেপি, নিশ্চয় আপোনালোকৰ সমস্যা গুৰুত্ব লাভ কৰিব। কিন্তু বাস্তৱ কথা ইয়াৰ বিপৰীত। স্থানীয় মানুহৰ সমস্যা হৈ থাকিলে আৰু যিসকলে ক্ষমতা পালে তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ চৰকাৰী ঠিকা পালে। যিসকলৰ ওচৰত ক্ষমতা আছে তেওঁলোকে ৰাইজৰ মাজত নাই।